তোক পালে মই বাকীখিনি ৰাইজ আপোনালোকে পঢ়কচোন। এই আচ্ছা ধৰ্ষণকাৰীটোৱে কি লিখিছে, তই মোক লগ পালে মোক একো কৰিব নোৱাৰা, মই তোক লগ পালে তোৰ কণী গুটিকেইটা গৰম তেলত ফ্ৰাই কৰি খাই পেলাম, কৈ দিলোঁ। কিন্তু অশ্লীল ভিডিঅ' বনাবি, অশ্লীল কমেণ্ট পাবিয়ে ন। ইমান ধুনীয়াকৈ কমেণ্ট কৰিছে, তাৰ ওচৰত গ'লে এনেও তোমাক গৰম কৰি দিব। তহঁতিটো গৰম হ'বলৈ পৰাই নাই ঘৰত। গৰম হ'বলৈহে ফেচবুকত আল্টু ফাল্টু ভিডিঅ' বনাই থাক, যি টি ভিডিঅ' বনাই থাক। অশ্লীল ভিডিঅ' বনালে অশ্লীল কমেণ্টেই পাবি। এজনে কমেণ্ট কৰিছে অশ্লীলকে আৰু কমেণ্টটো স্ক্ৰীনশ্বট আনি ভিডিঅ' বনাই দিছে। মানে জনপ্ৰিয়তা লাগে, সস্তীয়া জনপ্ৰিয়তা লাগে, ভিউজ কমেণ্ট লাগে। নিজকে কমেণ্টটো স্ক্ৰীনশ্বট ভিডিঅ' বনাই পিনি মানে কি বুজাব বিচাৰিছোঁ, নিজকে বহুত ভাল বুলি মানে বুজাব বিচাৰিছ নেকি? অট'মেটিক ৰাইজে গম পাই গৈছে যে তুমিও কেনেকুৱা। ভিউজ লাগে, লাইক কমেণ্ট লাগে। এনেকৈ অশ্লীল কমেণ্টটো মানে কি এজাহাৰ দাখিল কৰক, থানাত ৰিপৰ্ট দিয়ক যে মানুহজনে মোক এনেকৈ কৰিছে। ইমান ভাল হ'লহেঁতেন এনেকৈ মানে কমেণ্টটো স্ক্ৰীনশ্বট কৰি কেইটামান ভিউজৰ কাৰণে, লাইকৰ কাৰণে আকৌ ভিডিঅ' বনাই পিনি এনেকৈ নিদিলেহেঁতেন। I simply am not. বনাই এইটোৱে বুজাব বিচাৰিছা, নিজৰ চৰিত্ৰ নিজেই মানে বিচাৰ কৰি দিছা আৰু ৰাইজৰ আগত। কি বুলি ক'ম আৰু দেই, ভাইৰেল হ'বলৈ যে কি কি নকৰ তহঁতি। ভাল কাম কৰ, ভাল কমেণ্ট পাবি, ভাল ভিডিঅ' বনা, ভাল কমেণ্ট পাবি। কিন্তু বেয়াকৈ ভিডিঅ' বনাতো বেয়া কমেণ্টে পাবি, চিধা কথা। আৰু বেয়া কমেণ্টটো দিবই মানুহে, তেনেকুৱা ষ্টাইলৰ মানুহ আছেই দেই। সেইটো বেয়া পাই লাভ নাই, ৰোষ্টাৰ মানুহক বেয়া পাই লাভ নাই দেই। নিজে কিমান ভাল মানে সেইটোতো ৰাইজে মানে গম পাই গৈছে অট'মেটিক। এনেকুৱা ভিডিঅ'বিলাক নবনাব দেই। এই কোনোবাই বেয়া কমেণ্ট কৰিছে তাক পাৰ্চনেলি তাক মানে একশ্যন লওক। এনেকৈ আকৌ ছ'চিয়েল মিডিয়াত আনি কমেণ্টটো ভিডিঅ' বনাই পিনি মানে দিবলৈ মানে কি প্ৰয়োজন পৰিছে।